আমি মালা পিন্ধাওঁ তাত লাও বেঙেনা কোমোৰা গোটেইখিনি আছে আৰু সেইটোৱে আমি সেইদিনা কওঁ লাও খা বেঙেনা খা জাত জাত মা সৰু বাপ সৰু তই হবি বৰ গৰু এয়া ৰঙালী বিহুলৈ মাজত মাত্ৰ এটা দিন বাকী আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বাপুজী হাইস্কুলত আৰু বাপুজী হাইস্কুলত প্ৰাক ভোগালী বিহু উদযাপন কৰিবলৈ লৈছে আৰু ইয়াত কি বস্তু দেখুওৱা হৈছে কিয় এই প্ৰাক ভোগালী বিহু উদযাপন কৰিবলৈ লৈছে এই সমগ্ৰ দৃশ্য N24 দৰ্শকসকলক দেখাম। ইয়াৰ পূৰ্বে বিহুত যি ঢোল মহৰ শিঙৰ পেঁপা আদিকে ধৰি যি সামগ্ৰী বিহুত যি বাদ্যযন্ত্ৰ বিহুত লাগে সেইসমূহ ইয়াত প্ৰদৰ্শন কৰা হৈছে। তাৰ সমান্তৰালকৈ যদি দেখাব পাৰোঁ আমি বহাগ মাহত যি অসমীয়া যি নৱবৰ্ষৰ সময়ত যিহেতু বিভিন্ন চৰাই চিৰিকটি আগমন ঘটে আৰু তেওঁলোকে দেখুৱাইছে যে এইসমূহ চৰাই চিৰিকটি বহাগৰ প্ৰাকখনত আহি তেওঁলোকে বাসস্থান কৰে আৰু তেওঁলোকে বহাগৰ সময়ত এইসমূহ চৰাই চিৰিকটিক দেখিবলৈ পোৱা যায়। তাৰ সমান্তৰালকৈ দেখিবলৈ পাইছোঁ যে যিহেতু ল'ৰা ছোৱালীসমূহক ছাত্ৰ ছাত্ৰীসমূহক দেখুওৱাৰ বাবে এই প্ৰাক ভোগালী বিহু উদযাপন কৰা হৈছে আৰু 7 বিহুৰ যিহেতু সংমিশ্ৰণৰ ফলত ৰঙালী বিহু অনুষ্ঠিত কৰা হয় তাকে ইয়াত দেখুৱাব বিচাৰিছে যে গৰু বিহু, মানুহ বিহু, গোসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বিহু, চেঙা বিহু 7 বিহুৰ সংমিশ্ৰণ যে ৰঙালী বিহু তাক এইসমূহ দৃশ্য ইয়াতে দেখুৱাইছে ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে এই বিহু সংমিশ্ৰণ কৰিছে আৰু চেৰা বিহুৰ দিন যি 108 বিধ শাক পাচলিৰ ব্যঞ্জন বনোৱা হয় আৰু সেইসমূহ দৃশ্য ইয়াত প্ৰদৰ্শন কৰিছে যে ইয়াত যিহেতু 108 বিধ চেৰা বিহুৰ দিনা ৰঙালী বিহুৰ শেষৰ যিটো বিহু চেৰা বিহু আৰু চেৰা বিহুৰ দিনটোত 108 বিধ শাক পাচলিৰে যিহেতু ব্যঞ্জন বনাই খোৱা হয় আৰু সেই পৰম্পৰাটো দেখুৱাবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে ইয়াত বিভিন্ন ধৰণৰ শাক পাচলিসমূহ যি প্ৰয়োজনীয় শাক পাচলি আছে এইসমূহ দৃশ্য ইয়াত তেওঁলোকে দেখুৱাব বিচাৰিছে আৰু যি বাপুজী হাইস্কুলৰ এই যি পৰম্পৰা দেখুৱাবলৈ চেষ্টা কৰিছে। ৰঙালী বিহু মানে কেৱল ফাংচন নহয়, ৰঙালী বিহু মানে ৰঙে নহয়, ইয়াত যি পৰম্পৰা ৰীতি নীতি পৰম্পৰা আছে এইসমূহ ছাত্ৰ ছাত্ৰীসমূহক দেখুওৱাৰ বাবে এইসমূহ তেওঁলোকে ধৰি ৰাখিব পাৰে কাৰণ অসমীয়াৰ যি সংস্কৃতি পৰম্পৰা ধৰি ৰাখিব লাগিব এইসমূহ ছাত্ৰ ছাত্ৰীয়ে সেই উদ্দেশ্যে বাপুজী হাইস্কুলে প্ৰয়াস চলাইছে যে প্ৰাক ৰঙালী বিহুৰ উদযাপন কৰি এইসমূহ দৃশ্য দেখুৱাব বিচাৰিছে। এগৰাকী ইয়াৰে প্ৰধান শিক্ষকগৰাকী আছে, তেওঁৰ পৰা জানিব বিচাৰিম কি উদ্দেশ্যে এই বিহু উদযাপন কৰিছে আপুনি। চাওক, নমস্কাৰ ল'ব। মই বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বাপুজী হাইস্কুলে এই প্ৰাক ৰঙালী বিহু আয়োজন কৰিছোঁ। আমি ইয়াৰ আগতেও মাঘৰ বিহু আয়োজন কৰিছিলোঁ ছাত্ৰ ছাত্ৰীক দেখুৱাবৰ কাৰণে যে আচলতে ৰঙালী বিহু মাঘৰ বিহু কি, এই ৰঙালী বিহুটো কি। অকল আজিকালি বহুত উঠি অহা ল'ৰা ছোৱালীবিলাকে জানে যে ফাংচন, অকল ফাংচন পাতে, বিহু দুটা নাচ পাতে, বাছ। আচলতে
ৰঙালী বিহুনো কি? ৰঙালী বিহু 7 বিহুৰ সংমিশ্ৰণ যে এইটো কথা বহুতেই নাজানে। আনকি আমাৰ বহুত উদীয়মান ডেকা গাভৰুৱে 7 বিহু কাক কয় এইটো নাজানে। যে গৰু বিহু, গোহাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বিহু, এই চেৰা বিহু। এই চেৰা বিহুত যে কি কৰে, চেৰা বিহু কাক কয়? এই চেৰা বিহুত কি কৰে আচলতে অসমীয়া কৃষকসকলে তেওঁলোকে খেতি বাতি কৰি তেওঁলোকৰ যি 108বিধ শাকেৰে তেওঁলোকে সেই চেৰা বিহুৰ দিনা সেই শাকেৰে মানে শাক পাচলিবিলাক খায়। আৰু তাত যিখিনি শাক পাচলি আছে ঔষধি গুণৰ কাৰণে যিখিনি হয় সেইখিনি তাক সংৰক্ষণ কৰি ৰাখি দিয়ে, যে বছৰ দিনৰ ঔষধৰ কাৰণে ব্যৱহাৰ কৰি থৈ দিয়ে। গতিকে আমি ল'ৰা ছোৱালীক কি কৰিছোঁ, এইবিলাক দেখুৱাইছোঁ যে আচলতে ৰঙালী বিহু কাক কয়। ৰঙালী বিহু কেইটা বিহুৰ সংমিশ্ৰণে ৰঙালী বিহু হয়। আৰু ৰঙালী বিহুৰ প্ৰথম দিনা গৰু বিহু। এই গৰু বিহুটো কেনেকৈ গৰুক গা ধুৱায়, আচলতে নদীত গা ধুৱায়। যিহেতু আমি স্কুলত নদীত দেখুৱাবৰ পানী দি গা ধুৱাইছোঁ, কিন্তু গা ধোৱাৰ নিয়ম কি? তেওঁলোকক মাহ হালধি দি গা ধুৱাব লাগে, তাৰপিছত বেঙেনা হালধি তাৰপিছত এইবিলাক দি খুৱাব লাগে। এই খোৱাবিলাক দেখুৱাইছোঁ। তেওঁলোকক মালা পিন্ধাই দিব লাগে আৰু দীঘলতিৰে কোবাব লাগে। কেনেকৈ কোবাব লাগে, কি গীত গাওঁ, দীঘলতি দীঘল পাত গৰু কোব যাওঁ যাত। আমাৰ এইটো প্ৰাচীন আমাৰ এইটো গীত, যিটো গীতত আমাৰ কৃষিভিত্তিক গীত। এই কথাবিলাক আজিৰ উদীয়মান যুৱতীসকলে এইবিলাক পাহৰি গৈছে। গতিকে তেওঁলোকে জানে ৰঙালী বিহু মানে ফাংচন। এটা ফাংচন পাতিব লাগে, ডাঙৰ এটা আৰ্টিষ্ট আনিব লাগে, বাছ হৈ গ'ল বিহু। আচলতে আমি এইটো কৰা নাই। আমি বিহুটো জনাইছোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰাই, যিহেতু আমি বিভিন্ন জাতি জনজাতিৰে এই অসমখন, আমি গাৰো নৃত্য, বড়ো নৃত্য, ৰাজবংশী নৃত্য, বিহু নৃত্য, আমি বেংগলী নৃত্য, গোটেইবিলাক সংমিশ্ৰণ কৰি আমি এটা ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰাই আমি বিহু পাতিছোঁ। আৰু অতি আচৰিত কথা, তেওঁলোকে যি হাতৰ কাম দিছিলে, এই হাতৰ কাম যিবিলাক পাচি দিছিলে, খৰাহী দিছিলে, এই খৰাহীৰে আমি গেটখন বনাইছোঁ। আপোনালোকে দেখিব, চাব, তেওঁলোকৰ সম্পূৰ্ণ তেওঁলোকে বনাইছে আৰু এই গোটেইটো তেওঁলোকে বনাইছে। আৰু ইয়াত কি কৰা হৈছে, বিহুত কি কি লাগে আমি এটা প্ৰদৰ্শনী কৰিছোঁ, যে গগনা, পেঁপা, সুতুলি, আমাৰ চব এইবিলাক কি কি লাগে চব আমি ইয়াত প্ৰদৰ্শনী কৰিছোঁ। আৰু লগতে এই বিহুৰ সময়ত কোন কোন চৰাই আমাৰ প্ৰভাৱটো বেছি হয়, সেই চৰাইবিলাক আগমন ঘটে, এই চৰাইবিলাক আমি ধুনীয়াকৈ আমি ছাত্ৰ ছাত্ৰীসকলক দেখুৱাইছোঁ। গতিকে আমি উল্লেখ কৰিব লাগিব যে চৰকাৰী খণ্ডৰ এখন বিদ্যালয় অভয়াপুৰীৰ বাপুজী হাইস্কুল, আৰু এই বাপুজী হাইস্কুলৰ যি এক ব্যতিক্ৰমী প্ৰয়াস, আৰু এই বাপুজী হাইস্কুলৰ যি প্ৰাক ৰঙালী বিহু উদযাপন কৰিবলৈ লৈছে, আৰু তেওঁলোকৰ যি ৰীতি নীতি পৰম্পৰা সংস্কৃতি ধৰি ৰাখিবৰ কাৰণে যি ছাত্ৰ ছাত্ৰীক শিক্ষা দিবলৈ লৈছে। আৰু এনেদৰে যে তেওঁলোকে বিহু নৃত্যকে ধৰি, যিহেতু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ তেওঁলোকে নৃত্য তেওঁলোকে ইয়াতে প্ৰদৰ্শন কৰিছে, আৰু ছাত্ৰ ছাত্ৰীসকলে এই যি প্ৰাক ভোগালী বিহু আয়োজন কৰিছে, আৰু প্ৰাক ভোগালী বিহু তেওঁলোকক দেখুৱাব বিচাৰিছে, জনাব বিচাৰিছে যে কেনেকৈ ৰীতি নীতি সংস্কৃতি আৰু পৰম্পৰা আমি কেনেকৈ ধৰি ৰাখিব পাৰোঁ ৰঙালী বিহুত, সেইসমূহ তেওঁলোকক দিবৰ কাৰণে বাপুজী হাইস্কুলৰ এক আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।